তিতাবৰৰ পশ্চিম ঠেঙালগাঁও পঞ্চায়তৰ অন্তৰ্গত তামোলবাৰী নৱজ্যোতি যুৱ সংঘ আৰু সুৰসন্ধানী মইনা পাৰিজাতৰ যৌথ উদ্যোগত দেওবাৰে তামোলবাৰী সামূহিক প্ৰেক্ষাগৃহত বিষ্ণু ৰাভা দিৱস উদযাপন কৰে। হোৱা সামূহিক চাফাই পতাকা উত্তোলন স্মৃতি তৰ্পণ গছপুলি ৰোপণ আৰু ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতা উদ্বোধন কৰে প্ৰাক্তন মইনা অন্তৰা শইকীয়াই। বিয়লি নৱজ্যোতি যুৱ সংঘৰ সভাপতি মনোৰাম শইকীয়াৰ সভাপতিত্বত আৰু ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সদস্য লক্ষেশ্বৰ হাজৰিকাই উদ্বোধন কৰা মুকলি সভাত আদৰণি ভাষণ আগবঢ়াই সুৰসন্ধানী মইনা পাৰিজাতৰ সভাপতি অতুল চন্দ্ৰ শইকীয়াই। উদ্যোক্তা পবিত্ৰ শইকীয়াই আঁতধৰা সভাত যোৰহাট জিলা মইনা পাৰিজাতৰ সভাপতি জয়ন্ত পূজাৰী, যোৰহাট বাগচুং আঞ্চলিক মইনা পাৰিজাতৰ সভাপতি অজয় শইকীয়া, গুণেন্দ্ৰনাথ জাতীয় বিদ্যালয়ৰ অধ্যক্ষা স্বপ্নাজ্যোতি হাজৰিকা, জ্যেষ্ঠ সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱাই বিশিষ্ট অতিথিৰূপে ভাষণ প্ৰদান কৰে। যোৰহাট বাগচুং আঞ্চলিক মইনা পাৰিজাতৰ সাধাৰণ সম্পাদক বিতুল শইকীয়া, সুৰসন্ধানী মইনা পাৰিজাতৰ প্ৰাক্তন সভাপতি ভদ্ৰকান্ত শইকীয়া, জগত শইকীয়া, ক্ৰীড়া সংগঠক সুদক্ষ ফুটবল খেলুৱৈ পৰিচালক পবিত্ৰ শইকীয়া, ৰুমা শইকীয়া আদিয়ে অংশগ্ৰহণ কৰা আৰু বিজয়ী প্ৰতিযোগীসকলক পুৰস্কৃত কৰা সভাত মইনাসকলে গীত নৃত্য পৰিৱেশন কৰি সকলোকে আপ্লুত কৰি তোলে। নৱজ্যোতি যুৱ সংঘৰ উদ্যোগত কলমকৈ অনুষ্ঠিত কৰা ৰাভা দিৱসৰ উপলক্ষে আজি আমাৰ বিষয়ববীয়াসকলৰ নেতৃত্বত আমি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ। এই প্ৰতিযোগিতাসমূহত আমাৰ মইনা মাইনীসকলে বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। আজি দিনজোৰা কাৰ্যসূচীৰে এই দিনটো উদযাপন কৰা হৈছিলে। এই কাৰ্যসূচীত প্ৰথমে আমি পতাকা উত্তোলন কৰিলোঁ আৰু তাৰ পাছৰ পৰা আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী যেনে পতাকা উত্তোলনৰ পাছতে আমি বৃক্ষৰোপণ কাৰ্যসূচী কৰিলোঁ, তাৰ পাছতে স্মৃতি তৰ্পণ কাৰ্যসূচী, তাৰ পাছৰ পৰাই মই উদ্বোধক হিচাপে আজি এই মইনা পাৰিজাতৰ যিসমূহ প্ৰতিযোগিতা আছিলে সেই প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰিলোঁ। তাৰ পাছৰ পৰাই বিভিন্ন ধৰণৰ প্ৰতিযোগিতা চলি আহিছে। মইনা মাইনীসকলেও ইয়াত বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত বিভিন্ন ধৰণে অংশগ্ৰহণ কৰি বিভিন্ন পুৰস্কাৰো পাবলৈ সক্ষম হৈছে। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰত্যেকজন মইনাকে মই ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু যিসকল বিষয়ববীয়াই এই অনুষ্ঠানটো সুচাৰুৰূপে চলোৱাত সুচাৰুৰূপে সাফল্যমণ্ডিত কৰাত সহায় কৰিলে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিলোঁ। প্ৰত্যেকজন অভিভাৱকলৈও ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু এনেধৰণৰ এই মইনা পাৰিজাতৰ এই অনুষ্ঠানসমূহ সদায় অটুট ৰাখক তাৰে কামনা কৰিলোঁ। পুনৰবাৰ প্ৰত্যেকজন বিষয়ববীয়া তথা অভিভাৱক তথা দৰ্শকলৈ ধন্যবাদ জ্ঞাপন কৰি যিসকলে নিৰ্দিষ্ট বক্তৃতাৰ কাৰণে ইয়ালৈ আহিছিলে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰি বিষ্ণুপ্ৰসাদ ৰাভাদেৱলৈ পুনৰবাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।
তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱাৰ ৰিপৰ্ট টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।